ইতিমধ্যে ৭০ বচন আমাক ক'ব খুজিছে। তাৰ আগত ভগৱন্তৰ বাক্যৰে কৈছে আমাক কিছু কথা। এতিয়া স্কন্ধৰ ১২ অধ্যায়ত শৌনকৰ আগত সূতে কৈছে কোৱা কথা। কি ক'লে যে বৰ্ণাশ্ৰম ধৰ্ম আচৰিয়া আনো নানান ধৰ্ম আচৰে। যে বৰ্ণাশ্ৰম ধৰ্মৰ কথা আমাৰ দীপাকৰ শইকীয়াই সুন্দৰকৈ কৈ গৈছে। আৰু আনো নানা ধৰ্ম আচৰে আৰু নানা ধৰ্ম কৰে। কিহৰ অৰ্থে কৰে? গতিকে সেইকাৰণে বৰ্ণাশ্ৰম ধৰ্ম পালন কৰে আৰু অন্য ধৰ্ম আচৰণ কৰে। আৰু এইবোৰ কেলে আচৰণ কৰে? যশস্যা আৰু কীৰ্তি লাভ কৰিবৰ কাৰণে। কোনোবাই সম্পত্তিৰ অৰ্থে মহা পৰিশ্ৰম কৰে এই ধৰ্মবোৰ কৰি। নাহিকে পৰম পুৰুষাৰ্থতাতো আচলতে সেয়া পুৰুষাৰ্থ নহয়। পুৰুষাৰ্থ ঈশ্বৰৰ নাম স্মৰণ কৰাহে, ঈশ্বৰক মনত পেলোৱাটোহে, ঈশ্বৰক সুঁৱৰি থাকিবৰ কাৰণেহে মানুহে এই কামখিনি কৰিব লাগে। ঈশ্বৰৰ নাম স্মৰণ কৰিবৰ কাৰণেহে কৰিব লাগে। বৰ্ণাশ্ৰম আদি ধৰ্মবোৰ কি কৰে? সম্পত্তিৰ অৰ্থে কৰে, কোনোবাই যশস্যাৰ কাৰণে কৰে। গতিকে তাৰ কাৰণে এইটো পৰিশ্ৰম কৰা যুক্তিসংগত নহয়। তাত পৰম পুৰুষাৰ্থ নাই। আৰু কৃষ্ণ পাদপদ্ম স্মৰণেহে মাত্ৰ সমস্ত ধৰ্মৰ ফল। এই ধৰ্মবোৰ কৰিব লাগে কেলে? ঈশ্বৰৰ প্ৰতি ভক্তি বৃদ্ধি হ'বৰ কাৰণে, ঈশ্বৰৰ প্ৰতি বিশ্বাস হ'বৰ কাৰণেহে কৰিব লাগে। এই সকলোখিনি যিমানবোৰ ধৰ্ম আছে সকলোৰে শেষতো নাম স্মৰণ কৰা হয়। গতিকে কৃষ্ণ নাম যাতে আমি সদায় স্মৰণ কৰি থাকিব পাৰোঁ, তেতিয়াহে সমস্ত ধৰ্মৰ ফল দিয়ে নামে। কৃষ্ণৰ চৰণ সদা স্মৰে যিটো পাপ মানে হয় ক্ষয়, তে স্মৰণে পাতক হৰে বুলি কৈছে আমাক। হয় চিত্ত সুধি কৃষ্ণ পাৱে বুদ্ধি, নিষ্ঠা হয় অতিশয়। আমাৰ চিত্ত শুদ্ধি হয়। আমাৰ চিত্তবোৰ মলিন হয় গ্ৰাম্য কথা পাতোতে, অন্য কথা পাতোতে আমাৰ চিত্ত মলিন হয়। আৰু সেই কৃষ্ণ কথা ভক্তি প্ৰেম ৰসে আমাৰ সেই চিত্ত ধুই দিয়ে। দেহ গেহাদিত হৈ বিৰকতি। আৰু তেতিয়া কি হয়? সেই সম্পত্তি কীৰ্তি ইত্যাদি এইবোৰৰ কথা মনলৈ নাহে। আন নালাগে নিজৰ দেহটোৰ প্ৰতিও যি তাৰমানে দেহৰ প্ৰতিও মমতা নাইকিয়া হয়। আত্মাৰ প্ৰতিহে মমতা হয়। দেহ ধন জন অৰ্থলোভ এইবোৰত নহয়। আৰু বিৰকতি হয়। এইবোৰ থাকে, গৃহতে থাকে, কলৈ যাব? কিন্তু আসক্তি নাই। ঘৰটো মই এনেকে বনাব লাগিছিলে, এনেকুৱা হ'ব লাগিছিলে, তেনেকুৱা হ'ব লাগিছিলে। আনৰ ধুনীয়া ঘৰ দেখি তাৰমানে মোৰ ঘৰটো তেনেকুৱা হোৱাহেঁতেন, এনেকুৱা তাৰমানে ভাৱনাবোৰ। এইবোৰ বিৰকতিহে হয়। সেইবোৰত বিৰকতি আহে, থাকে। আৰু পদুম পাত যেনেকে পানীতে থাকে কিন্তু লিপ্ত নহয়, সেইদৰে ভকতসকলে কৃষ্ণ স্মৰণত মন দিয়ে আৰু দেহ আদিৰ কাৰণে মমতাবোৰ লাহে লাহে আঁতৰাই নিয়ে। পঢ়ো আৰু এবে পৰাশৰৰ বাক্য শুনা বিষ্ণু পুৰাণত। বিষ্ণু পুৰাণত
The person you are speaking with has put your call. পাপ কৰি যিটো অনুতাপ কৰে ভৈল এক প্ৰায়শ্চিত্ত কৃষ্ণ স্মৰণেকে মুখ্য প্ৰায়শ্চিত্ত কহিলো কৰি নিৰ্ণীত হয় এই পৰাশৰ ঋষিয়ে কোৱা কথা আমাৰ দীপাংকৰ শইকীয়াই সুন্দৰকৈ কৈছে যে কৃষ্ণ স্মৰণেকে মুখ্য প্ৰায়শ্চিত্ত কহিলো কৰি নিৰ্ণীত দোষ কৰি অনুতাপ কৰে যিটো জন জানিবা তেখনে তাৰ পাপ বিমোচন বুদ্ধি আছে তাক আৰু পৰাশৰৰ বাক্য ইমানতে এতিয়া যমৰ কথা কব খুজিছে এই যে পৰাশৰ ঋষি পৰাশৰ কোন আছিলে জানেনে পৰাশৰ হল ব্যাসৰ পিতাক আপোনালোকে আচৰিত হব জানিলে যে পৰাশৰ কোন জাতৰ আছিলে পৰাশৰ মুনিৰ তাৰমানে জাতটো কেনেকুৱা উন্নত জাতৰ আছিলে নেকি যে তেওঁ গাটো ব্যাসস্তু কৈবৰ্তাক ব্যাস মুনি কৈবৰ্তনী কন্যা ল'ৰা সপাকস্য পৰাশৰ পৰাশৰ দেউতাক পৰাশৰ আছিলে সপাক মানে কুকুৰ খোৱা মহিলাৰ ল'ৰা এতে বহব বিপ্ৰতম প্ৰোক্তা যে শুদ্ধ The person you are speaking with has put your call off. এই সকলে ভকতি ঈশ্বৰত ভকতি কৰি এই সকলোৰে পূজ্য হৈ পৰিছে ঈশ্বৰত্ব প্ৰাপ্তি হৈ গৈছিলে এওঁলোকৰ গতিকে এতিয়া পৰাশৰ বাক্য ইমানতে থলে এতিয়া যমৰ বচন কব নৰসিংহ পুৰাণত জানি বাহা সৰ্বজন নাৰকী সবক বলন্ত বচন মনুষ্য শৰীৰ পায়া কৃষ্ণ সেৱাতে যে নৰকত মজি মৰস দুখ ভুঞ্জিয়া এতিয়া এইখিনিত আমাৰ এটা কথা আহে যে যমৰ দায়িত্ব হল মহাপাপীবোৰক নি তাক তাৰমানে শাস্তি দি থকা নৰকত এতিয়া সিহঁতক যমে তাৰমানে নামৰ কথা ঈশ্বৰক ভজিবলৈ বুলি কোৱা কথা এইটো কেনেকুৱা কথা ঈশ্বৰক ভজিবি বুলি কওঁতে সিহঁতে দেখোন ঈশ্বৰৰ নামটোকে শুনিলে গতিকে যমৰ কাম সেই পাপীবোৰক শাস্তি দিয়াহে কৰ্ম ফল সিহঁতক দিয়া কিন্তু এই কথাটো যমে কিয় কলেগে কোৱা কথাটো হল যে নাৰদে যমৰ ৰাজতালৈ গল আৰু গৈ পেলাই যে তোমাৰ এই নৰকখনো চাবলৈ মন গৈছে বুলি কোৱাত নাৰদে তালৈ গৈ নাৰদে তাৰমানে জীৱকৰ হেৰি দেখি তাৰমানে নাৰায়ণ নাৰায়ণ উচ্চাৰণ কৰি দিলে দিয়াৰ লগে লগে নাৰকী মুক্ত হৈ গল তেতিয়া যমে তেওঁলোকক কৈছে যে তহঁতে ঈশ্বৰক নভজিলি নভজাৰ কাৰণে এই যমৰ যাতনা ভুঞ্জিবলগীয়া হৈছিলে আৰু এতিয়া নামৰ মহিমা তহঁতে দেখিলি নে কৃষ্ণ সেৱা তেজি নৰকত মৰস দুখ ভুঞ্জিয়া তহঁতে কৃষ্ণ সেৱা নকৰাৰ কাৰণেহে নৰকত আহি এনেকৈ ভুঞ্জিবলগীয়া হ'ল স্মৰণ মাত্ৰকে মুকুতি দিয় কৃপাময় নাৰায়ণ হেনয় দেৱক নুপুজিলি তোৰা কৰিয়া অতি যতন স্মৰণ কৰিলেই যিজন ভগৱন্তই গতি দিয়ে উদ্ধাৰ কৰে নৰকৰ যাতনাৰ পৰা
সেইজন ঈশ্বৰক তহঁতে নুভজিলে। এতে কেশে ঘোৰৰ যাতনা ভঞ্জ কহিলো মই নিশ্চয়। তহঁতে যে নৰক যাতনা ভঞ্জিবলগীয়া হ'ল সেইটো অপৰাধতে। আৰু এতিয়া যমবাক্য থলে স্মৰণৰ কৰিলো অনুভাৱ অতিশয়। কৃষ্ণ পাৱে এক শৰণ পুষিয়া কৃষ্ণক সদা স্মৰয়। এতিয়া কৃষ্ণ পাৱে এক শৰণ পুষিয়া থিয়াং কৰিব লাগিব এক শৰণ যে ঈশ্বৰৰ বাহিৰে আমি কালৈও মন নিনিও, কেতিয়াও নিনিও। যিমান যি কষ্ট পাবলগীয়া হলেও ঈশ্বৰৰ শৰণ আমি নেৰো। কুন্তীৰ দৰে কুন্তীয়ে আপদবোৰ কামনাহে কৰিছিলে। কেলে? কাৰণ আপদৰ সময়তহে ঈশ্বৰৰ নাম বেছিকৈ লয়। এতিয়া আমাৰ দীপাংকৰ শইকীয়াই আমাৰ ক'লে যে এইটো আচলতে এইটো দৈবিক তাপ হঠাৎ আহি গৈছে বানপানী। আৰু আহি এতিয়া সেই মানুহখিনি যিসকলৰ তাৰমানে ঈশ্বৰৰ নাম নলয়, সেই মানুহবোৰেও এতিয়া ঈশ্বৰৰ নাম লৈছে। আৰু ভকতসকলেতো ভকতকো পৰীক্ষা কৰে আৰু উলৰ লগত বগৰী পৰা নিচিনা হয় কথাটো। গতিকে এইটো দৈবিক তাপ হঠাৎ আহিছে। গতিকে ভগৱন্তই সকলোকে কৃপা কৰক। সোনকালে সেইটো হেৰি জেগা পানীটো আহিলে বেছি দেৰি হেৰি নাথাকে, সি অতি সোনকালে আঁতৰ হৈ যাব নিশ্চয়। আৰু আমাৰ ভকতসকলে কষ্ট ভগৱন্তই নিদিয়ে। ভকতৰ একো ক্ষতি নহয়, ভগৱন্তই ৰাখিব। হয় পাপক্ষয় মুকুতি পাৱে এহিকে ভৰিল নিৰ্ণয়। কৃষ্ণৰ চৰণত আমি এক হ'ব লাগে। এক হৈ নিজকে এৰি দিব লাগে। আমি মই কৰিছো বুলি কোনো কাম কৰিব নোৱাৰে, কোনেও কৰিব নোৱাৰে। ঈশ্বৰে কৰাইছে। এইটোৱেই হ'ল আটাইতকৈ ডাঙৰ কথা। এই যে আমি কৈ থাকো মই কৰিছো, আমুক কৰিছো, তামুক কৰিছো, তুমি একোৱেই কৰিব নোৱাৰা। ঈশ্বৰৰ সৰ্বভূতানাং হি দেশে তিষ্ঠতি অৰ্জুন। ভ্ৰাময়ন সৰ্বভূতানি যন্ত্ৰৰূঢ়ানি মায়া। এখন গাড়ীখন যিমান ডিজেল পেট্ৰল গাড়ী যি নহওক, সেইবোৰ সকলো ইন্ধন একেবাৰে আমি ভৰ্তি কৰি দিলেও সেই গাড়ীখন ৰথখন যিমানেই তেল মবিল ভৰাই নলওক লাগে, ড্ৰাইভাৰজন যদি গাড়ীখন নচলাও বুলি কয়, তেতিয়াহ'লে গাড়ী যিমান ধুনীয়া কৰি ৰাখিলেও, ডিজেল পেট্ৰল ফুল টেংকি ভৰালেও, ড্ৰাইভাৰজনক যেতিয়ালৈকে আহ্বান কৰা নহয় গাড়ীখন চলাবলৈ, ড্ৰাইভাৰ যদি গাড়ীত নাথাকে, তেন্তে সেই গাড়ী কেতিয়াও নচলে। তেনেকৈ প্ৰভু ভগৱন্ত আমাৰ হৃদয়ত আছে, তেওঁ আমাক চলাই আছে। কিন্তু আমাৰ দুৰ্ভাগ্য এইটো যে আমি আমাৰ ড্ৰাইভাৰজনক মনত নেপেলাওঁ। আমি মই কৰিছো বুলি ভাবো, দেহটোৱে কৰিছো বুলি ভাবো। আৰু এই দেহৰ তাৰমানে ৰথখন দেহৰ ওপৰত ৰথ কৰি তুমি জীৱ ৰূপ ধৰি দেহ গোট ৰথ কৰি
সংসাৰত প্ৰৱৰ্তন যিটো অন্তৰ্যামী ৰূপ লৈ সবাকে চলাও মই তোমাৰ সাৰথি এই হেতু। অৰ্জুন, মই তোমাৰ সাৰথি মানে তোমাৰ দেহটোৰ ৰথ আৰু ঈশ্বৰৰ সৰ্বভূতানাং সকলোৰে হৃদয়ত আছে। অৰ্জুনৰ মনত শংকা হ'ল ঈশ্বৰ কোন আকৌ? সকলোৰে হৃদয়ত আছে। ক'বলগীয়া হ'ল যে মন মনা ভৱ মদভক্ত মৰ্যাদি মাং নমস্কুৰু। মতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ সৰ্বক্ষণ প্ৰতিক্ষণ যাতে মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। আৰু কেনেকৈ কৈছে? পঢ়িলো তোমাত সত্যবাণী পাইবা সুখে মোক মহামানী। তুমি মোৰ পৰম সুহৃদ বান্ধৱ, সেইকাৰণে তোমাক মই এই কথাটো কলো, শপত খাই কলো। পঢ়িলো তোমাত সত্যবাণী। এতিয়া আমি এই কথাখিনি আমি মনত পেলাব লাগে যে বাৰে বাৰে সুঁৱৰি থাকিব লাগে, স্মৰণ কৰিব লাগে মোক কোনে প্ৰেম দি আছে। আটাইতকৈ ডাঙৰ কথা, আমি যে মানুহৰ মৰম বিচাৰো, প্ৰেম বিচাৰো, প্ৰেম কোনে দিয়ে? মোৰ অতি মৰমৰ ভাৰ্যাগৰাকীয়েও মোক খুব ভাল পায়, কিন্তু কেতিয়ালৈকে ভাল পায়? যেতিয়ালৈকে প্ৰভু মোৰ হৃদয়ত থাকে। প্ৰভুৱে মোক এৰি দিয়াৰ লগে লগে মোৰ অতি প্ৰিয় আইগৰাকীয়েও সেই দেহটো ঘৃণ কৰে। কেলে? কাৰণ তাত প্ৰেম নাই। তেওঁ প্ৰেম কৰিছিলে আত্মাক, আৰু ময়ো প্ৰেম কৰো তেওঁৰ আত্মাকে। সেই আত্মা ওলাই যোৱাৰ পিছত তেওঁক মই প্ৰেম নকৰো, জ্বলাই দিম। আৰু কেতিয়াবা স্বপ্নত দেখিলেও মৃতকক দেখিব নাপায় বুলি কয় সপোনত। গতিকে আমাৰ দেহৰ তাৰমানে কাম সিমানেই। দেহৰ প্ৰতি প্ৰেম নাই কাৰো। জীৱ জন্তুবোৰ ভাল পাওঁ, আমি জীয়া জন্তুকহে ভাল পাওঁ, মৰম কৰো, চওঁ, আৰু মৰা দেহটো চুলে গা ধুওঁ। ইমান চিৰন্তন এই সত্য কথাটো আমি সকলোৱে জানো, কোনো নজনা নাই। বিশেষকৈ আমাৰ ভকতসকলৰ মাজত মই কৈছো। কিন্তু জানি পেলাই আমি উপলব্ধি নকৰো। ডাঙৰ কথা, কেতিয়াবা মনটো দেহমুখী হৈ যায়। হয় মানে মোৰো হৈ যায় কেতিয়াবা। কেতিয়াবা দেহটোৰ ফালে তাৰমানে মনটো গুচি যায়। আৰু গলেও সেই সময়ত যদি ঈশ্বৰৰ নাম স্মৰণ হৈ যায়, যে মইনো কেলে চিন্তা কৰিব লাগে, প্ৰভুৰ চৰণত সমৰ্পণ কৰি থোৱা দেহটো তেওঁ কেতিয়ালৈকে ঠিক ঠাক কৰি ৰাখিব লাগে তেওঁ জানে, আৰু তেওঁ চেষ্টা কৰিবই। আৰু বিঘিনিবোৰ মানুহক দিবই, বেমাৰ উমাৰ হবই, ক'ত নহবনো। আৰু সেইবোৰ পঠিয়াই দিয়ে ভগৱন্তই আমাক পৰীক্ষা কৰিবৰ কাৰণে, যে ই বাৰু দেহৰ মমতাত মোক পাহৰে নেকি। এইটো পৰীক্ষা আমাক সদায় কৰি থাকে। গতিকে সাৱধান হ'ব লাগে। আমি যাতে আমাৰ দেহৰ কষ্ট পালেও তুমিয়েই দিছা প্ৰভু বুলি ভাবিব পাৰো কুন্তীৰ দৰে। কৃষ্ণ ভক্তি ৰত্না কৰে স্মৰণ মাহাত্ম্য ভৈলৈ এতে সমাপতি। সামাজিক জন বোলা ৰাম ৰাম।
পাপ যাওক অধোগতি। আমাৰ সকলোকে কৈছে পাপবোৰ মোচন কৰা আৰু ৰাম ৰাম বুলি সকলোৱে ঈশ্বৰৰ নাম লোৱা। আৰু ঈশ্বৰৰ নাম মই কৈ আছো, আটাইতকৈ সহজ উপায় স্মৰণ। য'তে ত'তে যেতিয়াই তেতিয়াই যিকোনো অৱস্থাত আমি ঈশ্বৰৰ নাম স্মৰণ কৰিব পাৰো। আমাৰ স্মৰণটো কোনেও আঁতৰাই দিব নোৱাৰে মনৰ পৰা। আমি যদি মনত সততে স্মৰিব কয় গুৰুজনে, চেষ্টা কৰিব লাগে কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ মাধৱ।